চৰকাৰী ঘৰৰ জিঅ'টেক কৰাৰ নামত 500-1000 টকা লৈছে নেকি? তেন্তে কাটিব পাৰে লিষ্টৰ পৰা আপোনাৰ নাম। চৰকাৰী ঘৰৰ জিঅ'টেকৰ নামত দালালে আপোনাৰ পৰা টকা লৈছে নেকি? যদি লৈছে তেন্তে আপুনি এতিয়াই ঘৰতে বহি অভিযোগ দিব পাৰে। আপোনাৰ এটা অভিযোগত গ্ৰেফতাৰ হ'ব পাৰে দালাল। কেনেকৈ অভিযোগ দিব জানিবলৈ ভিডিঅ'টো শ্বেয়াৰ কৰি শেষলৈকে চাওক। চৰকাৰে ইতিমধ্যে মুকলি কৰিছে দালালৰ বাবে এটা ফোন নম্বৰ। এইটো ফোন নম্বৰত আপোনালোকে অভিযোগ দিব পাৰিব। যদি কোনোবাই চৰকাৰী ঘৰৰ জিঅ'টেক কৰাৰ নামত আপোনাৰ পৰা টকা বিচাৰিছে, মেম্বাৰেই হওক বা পঞ্চায়তৰ কোনোবা কৰ্মচাৰীয়েই হওক, যদি বেলেগক 2000 টকা 1000 টকা লৈ ফটো মাৰিছে আৰু আপুনি টকা নিদিয়াৰ কাৰণে আপোনাৰ ঘৰৰ ফটো মৰা নাই, তেন্তে অভিযোগ দিব পাৰিব। চৰকাৰে মুকলি কৰিছে এটা বিশেষ নম্বৰ। এইটো নম্বৰত আপুনি অভিযোগ দিব পাৰিব। হোৱাটছআপ যোগে বা কল কৰি আপোনালোকে যদি এটা অভিযোগ দিয়ে, এটা অভিযোগৰ ভিত্তিত সেই দালাল গ্ৰেফতাৰ হ'ব পাৰে। আৰু সেই নম্বৰটো হৈছে 6026903481। এতিয়াই ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক। আৰু যিসকলে টকা বিচাৰিছে, যদি টকা বিচাৰে দালালে, এইটো নম্বৰত যোগাযোগ কৰক।